আজি আমি ক্লাছ 10ৰ এটা ইম্পৰ্টেণ্ট চেপ্টাৰ লাইট যোনটো আমাৰ চেপ্টাৰ আছে সেই চেপ্টাৰটো আজি আমি ষ্টাৰ্ট কৰিম লাইট ৰিফ্লেকশ্যন এণ্ড ৰিফ্ৰেকশ্যন ৰিফ্ৰেকশ্যন এই যোনটো ভিডিঅ' ন এইটো ইণ্ট্ৰডাক্টৰী ভিডিঅ' হয় ইণ্ট্ৰডাক্টৰী ভিডিঅ'টোত আমি প্ৰথমতে বুজিম যে লাইট হয় কি বস্তু ঠিক আছে চ' হোৱাট ইজ লাইট Light is nothing but an energy, or you can say form of energy. Light is what? Light is a form of energy. It energy, it may be heat energy, it may be light energy. To teneke ki hoy light eta energy. Energy various form of exist kore. Okay, so light ki hoy eta form of energy hoy. Okay, so now light ulai eta source opera. Let's suppose তোমালোকে বুজা মোৰ ওচৰত এটা সোৰ্স আছে যোনটো সোৰ্সে লাইট দিয়ে ঠিক আছে তোমাৰ ওচৰত এটা সোৰ্স আছে যোনটো সোৰ্সে লাইট দিয়ে সোৰ্স এই সোৰ্সটোত কি দিয়ে লাইট দিয়ে ওকে তো এই সোৰ্সটো সান হ'ব পাৰে এই সোৰ্সটো তোমাৰ মুন হ'ব পাৰে ঠিক আছে এই সোৰ্সটো তোমাৰ মুন হ'ব পাৰে ইট মে বি এ ষ্টাৰ it may be a bulb it may be anything okay it may be a star it may be a bulb it may be anything যোনটোৱে তোমাক লাইট দিয়ে তো লাইট এই সোৰ্সটোৰ পৰা ওলাব এতিয়া কথাটো হ'ল যে লাইট এই সোৰ্সটোৰ পৰা কেনেকৈ ওলাব লাইট সদায় সোৰ্সটোৰ পৰা ষ্ট্ৰেইট লাইন পাথত ওলাব অ'কে এই সোৰ্সটোৰ পৰা লাইট সদায় ষ্ট্ৰেইট লাইন পাথত ওলাব আৰু এই ষ্ট্ৰেইট লাইন পাথটোকে আমি কি বুলি কওঁ ৰে বুলি কওঁ ঠিক আছে লাইট ট্ৰেভেলছ ইন ষ্ট্ৰেইট লাইন পাথ এণ্ড দিছ ষ্ট্ৰেইট লাইন পাথ ইজ ন'ন এজ ৰে অফ লাইট কি বুলি কয় ৰে অফ লাইট অ'কে এইটোক আমি কি বুলি কওঁ এইটোক আমি ৰে বুলি কওঁ দিছ ইজ ন'ন এজ ৰে অ'কে এতিয়া তোমালোকক সুধিব পাৰে হোৱাট ইজ এ ৰে তো তোমালোকে কি ক'বা ৰে is what light travels in a straight line path okay and this straight line path is known as ray and this straight line path তোমালোকে এইবোৰ নোট ডাউন কৰি ল'বা ঠিক আছে path is known as ray এতিয়া এনেকুৱা এটা ষ্ট্ৰেইট লাইন পাথক আমি ৰে বুলি কওঁ এটা ৰে দেখিছা মানে ক'ৰবাত ন ক'ৰবাত এটা চ'ৰ্চ আছে ঠিক আছে জোপাল এই ৰেডাল ওলাইছে এতিয়া এনেকুৱাতো থৰি হয় যে এডাল ৰে ওলাব এটা চ'ৰ্চৰ পৰা ইনফাইনাইট ৰেজ ওলাব ঠিক আছে তাৰ এডালক আমি ৰে বুলি ক'ম এডালক আমি কি বুলি ক'ম ৰে বুলি ক'ম এই গোটেইকেইটা কালেক্টিভলি আমি কি ক'ম ধৰি লোৱা দুডাল বা দুডালতকৈ বেছি ৰেক আমি কালেক্টিভলি কি বুলি ক'ম বিম বুলি ক'ম কি বুলি ক'ম বিম যদি তোমাক সোধে হোৱাট ইজ এ বিম টু বিম নাথিং জাষ্ট bundle of rays okay so তোমাক যদি সোধে beam কি হয় what is a beam one second beam কি হয় bundle of ray is called beam ইয়ালৈকে ক্লিয়াৰ এতিয়া অলপ আমি এইটো বস্তু বুজোঁ যে সোৰ্চৰ ওপৰত অলপ আমি বুজোঁ ঠিক আছে সোৰ্চ বেচিকেলি সোৰ্চ অফ লাইট অ'কে এতিয়া সোৰ্চ অফ লাইট দুটা ধৰণৰ আছে আমাৰ ওচৰত এটা লুমিনাছ সোৰ্চ সেইটো সোৰ্চ যোনে লাইট নিজে ইমিট কৰে বুজি পাইছা ন যেনেকৈ ফৰ এক্সাম্পল লেটছ এ ছান ইজ এ সোৰ্চ অফ লাইট অ'কে ষ্টাৰ এটা কি হয় এটা নিজৰ লাইট থাকে যেনেকৈ বাল্ব এটা নিজৰ লাইট থাকিব নন লুমিনাছ সোৰ্চ বুলি ক'লে এটা নিজৰ লাইট নাথাকে নন লুমিনাছ source okay source
নন লুমিনাছ চ'ৰ্চ বুলি ক'লে এটা নিজৰ লাইট নাথাকে, যেনেকৈ কৈ গ'লো মুন। এতিয়া এটা মই বহুত ইম্পৰ্টেণ্ট টাৰ্ম লিখিম, বুজি পাইছা না? যিকোনো অবজেক্ট মানে এটাক বাদ দি পেলাই এনি অবজেক্ট, আইদাৰ ইট মে বি ইউ, ইট মে বি আই, অ'কে, হিউমেন, ইট মে বি, অ'কে, ইট মে বি টেবল, ইট মে বি চেয়াৰ, ইট মে বি বটল, অ'কে, ইট মে বি এনিথিং, ইট মে বি এনিথিং, অ'কে। চ' যিকোনো তেনেকুৱা চ'ৰ্চ নন লুমিনাছ চ'ৰ্চ বস্তুটো বুজা। আমি যিকোনো এটা বস্তু দেখোঁ কিয়, এতিয়া মেইন কনচেপ্টটো আহিলে, সেইটো শুনা। আমি যিকোনো এটা বস্তু দেখোঁ কিয়, তেতিয়া দেখোঁ ন, যেতিয়া এটা চ'ৰ্চৰ পৰা লাইট ওলাব আৰু সেই লাইটটো আমাৰ চকুৰ ৰেটিনাত পৰিব, আমি তেতিয়া দেখিম। আৰ ইউ গেটিং হোৱাট আই এম টেলিং? এতিয়া জৰুৰী নহয় যে এই অবজেক্টটোৰ পৰাই লাইট ওলাব। এই অবজেক্টটো এটা নন লুমিনাছ যদি চ'ৰ্চ, অভিয়াছ কথা ন, ক'ৰবাৰ পৰা লাইট আহিছিলে, একচুৱেলি এটা লুমিনাছ চ'ৰ্চৰ পৰা লাইট আহিছিলে, আহি পেলাই সেই লাইটটো ৰিফ্লেক্ট হৈ পেলাই আমাৰ চকুত পৰিলে, আমাৰ চকুত যেতিয়া পৰিলে আমি সেই লাইট ৰেজটো পৰিলে তেতিয়া আমি কি, এই অবজেক্টটো আমি দেখা পাইছোঁ, ঠিক আছে? তো এই অবজেক্টটো, এতিয়া বস্তুটো বুজা, আমাৰ এনেকুৱা লাগিছে যে অবজেক্টটোৰ পৰা লাইট ৰেজ ওলাইছে। তো অবজেক্টটো কেনেকুৱা অবজেক্ট হ'ব? সেইটো এটা নন লুমিনাছ চ'ৰ্চ হ'ব। এইটো এটা কেনেকুৱা হ'ব? নন লুমিনাছ চ'ৰ্চ। এইটো এটা নন লুমিনাছ চ'ৰ্চ হ'ব। আৰু য'ৰ পৰা একচুৱেলি লাইট আহিছে, মান লো ইয়াত ক'ৰবাত চ'ৰ্চ এটা আছে য'ৰ পৰা একচুৱেলি লাইট আহিছে, ইয়াত ক'ৰবাত চ'ৰ্চ এটা আছে য'ৰ পৰা একচুৱেলি লাইট ৰেজ আহিছে, ডেট ইজ এ লুমিনাছ চ'ৰ্চ। এতিয়া এই যোনটো ফিন'মেনা তোমালোকে দেখিলা, এই ফিন'মেনাটোক ৰিফ্লেকশ্যন বুলি কয়। এই ফিন'মেনাটোক কি বুলি কয়? ৰিফ্লেকশ্যন। তো আমি ৰিফ্লেকশ্যন নেক্সট আমাৰ ভিডিঅ'টোত পঢ়িম, অ'কে? নেক্সট ভিডিঅ'টোত আমি উই উইল ডিল উইথ ৰিফ্লেকশ্যন, অ'কে? থেংক ইউ।